হয় পাৰ্থ, পোনপ্ৰথমে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিহুতলীৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আৰু এয়া পাঠশালাৰ ৰঙালী বিহু সন্মিলনীৰ জৰিয়তে এইবাৰ অনুষ্ঠিত কৰা মাথো পৰম্পৰা ৰক্ষা কৰি মহানায়ক জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰি আয়োজন কৰা বিহুতলীৰ এই পৰিৱেশ, উকা পৰিৱেশ, এক ঐতিহ্যময় সন্মিলনী আছিলে পাঠশালাৰ ৰঙালী বিহু সন্মিলনী। আৰু প্ৰথমতে দেখুৱাইছোঁ এইবাৰ স্ক্ৰীণত মহানায়ক জুবিন গাৰ্গৰ যিবোৰ স্মৃতি পাঠশালাৰ ৰঙালী বিহু সন্মিলনীৰ, সেইবোৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু অনুষ্টুপীয়াকৈ কালিৰ দিনটোত ৰঙালী বিহু আয়োজন কৰি মাথো জ্যেষ্ঠজনক বিহুৱান দিয়া যি পৰম্পৰা সেয়া ৰক্ষা কৰা হৈছে। আবেলি ক্ষণত ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি। আৰু আজি পৰম্পৰা ৰক্ষা কৰি এয়া আমি দেখুৱাম সকলো সাজু হৈছে। কণ কণ যুৱতী সহিতে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে ইয়াত প্ৰায় 200-300 গৰাকী নাচনী আৰু যুৱক যুৱতীয়ে ইয়াত বিহু নাচিব। কিছুসংখ্যক দৰ্শক সমবেত হৈছে, আমি সকলো ইয়াত দেখুৱাম। কিন্তু ইয়াৰ পূৰ্বে আমি ঐতিহ্যমণ্ডিত বিহুতলীৰ এই বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক স্বপন তালুকদাৰ ডাঙৰীয়া আছে, তেখেতে জুবিন গাৰ্গক সোঁৱৰণ কৰি কিছু কথা ক'ব। তাৰ পিছত আমি অনুষ্ঠানৰ মাজলৈ যাম। এইবাৰ উকা পৰিৱেশ, তাৰ মাজতো অনুষ্টুপীয়াকৈ বিহু। হয়, এইবাৰ মানে উকা মানে আৰু গোটেই অসমখনেই উকা হৈ গ'ল, গোটেই বিহুটোৱেই উকা হৈ গৈছে। তথাপিও আমি তাৰে মাজতে আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো বিহু, অসমীয়াৰ যিটো বিহু, সেই বিহুটো আমি পাতিবই লাগিব। কাৰণ কিয়, বেলেগ উৎসৱবিলাক বেলেগ বস্তু, কিন্তু অসমীয়াৰ কাৰণে বিহুটো এটা বেলেগ বস্তু। গতিকে বিহুটো আমি পাতিবই লাগিব। আৰু তাৰে মাজতে আমি এইবাৰ পাঠশালাৰ ৰঙালী বিহু সন্মিলনী এটা ব্যতিক্ৰমী অনুষ্ঠান এটা আৰম্ভ কৰিছোঁ। আগে পিছে বেলেগতো হৈছে, কিন্তু আমি প্ৰথমবাৰৰ পৰা আৰম্ভ কৰিছোঁ। এইবাৰ আমি 500 নাচনীৰে আমি গোটেই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু অহা বছৰলৈকে আমি এইটো বঢ়াই ল'ম, আমি 1000লৈকে কৰি ল'ম। আৰু লগতে মোৰ কৰিঅ'গ্ৰাফাৰ গৌতম, এই গোটেই কামখিনি আজি আমি 4 দিনৰ ভিতৰতে ডিচিশ্যন লৈছোঁ। গৌতম মোৰ লগত আছে, নৰ্টন একাডেমীৰ কৰিঅ'গ্ৰাফাৰ আৰু তেওঁৰ মানে শিক্ষকো। তেওঁ আজি 20 বছৰ ধৰি এই গোটেই ডেন্স, এই গোটেই সমাজখনৰ লগত বজাৰীৰ লগত জড়িত আছে। গতিকে অহাবাৰ তেওঁক এটা আমি গুৰু দায়িত্ব দিছোঁ যে অহাবাৰ তেওঁ হয় 1000 নহ'লে 1500 নাচনী তেওঁ আমাক কৰিঅ'গ্ৰাফ কৰি ধুনীয়াকৈ এটা অনুষ্ঠান কৰে। আৰু এইবাৰ অহাবাৰ যেন তেওঁ 2টা ষ্টাইলত বনায়, যে কাপোৰখিনি এটা বেলেগ কালাৰ, 50% বেলেগ কালাৰ, 50% বেলেগ কালাৰ কৰি এটা ধুনীয়া কৰিঅ'গ্ৰাফাৰ কৰি এটা ধুনীয়া অনুষ্ঠান তেওঁ কৰে। গৌতমে সেইটোক মই দায়িত্বটো দিলোঁ। আৰু এতিয়াৰ পৰাই তেওঁ যেন সেই প্ৰচেষ্টাটো আৰম্ভ কৰে। নিশ্চয়কৈ আমি নৃত্যৰ মাজলৈ যাম। এইসকল বিহু সন্মিলনীৰ সদস্য সকলো আছে, গৌতম আছে, যি দুদিনত মাথো এই কণমানিসকলক সাজু কৰি তুলিছে। গৌতম, চমুকৈ এই প্ৰস্তুতি সন্দৰ্ভত কি ক'বা? অসমবাসী ৰাইজক আজি বিহুৰ শুভেচ্ছা দি কি ক'বা? হয় দাদা, আচলতে মই প্ৰথমতে পাঠশালা ৰঙালী বিহুৰ সভাপতি সম্পাদকৰ লগতে সমূহ কৰ্মকৰ্তাকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ইমানখিনি গধুৰ এটা দায়িত্ব দিছে। আৰু তাৰ লগতে অহা বছৰৰ কাৰণে যিটো গধুৰ দায়িত্ব দিছে, হয়তো চাগে মই এতিয়াৰ পৰাই কামত লাগিব। আৰু তাকে কৈ মই আৰু কি ক'ম, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ ইয়াৰ মাজত সম্বৰ্ধনা অনুষ্ঠান, গৌতমক এখন গামোচাৰে সম্বৰ্ধনা জনাব উদ্যোক্তাই সাজু হৈছে। আমি বিহুৰ মাজলৈ যাম। এয়া পৰিৱেশ দেখুৱাইছোঁ, কিছুসংখ্যক দৰ্শক সমবেত হৈছে। আমি বিহুৰ মাজলৈ যাম। এনেদৰে সকলো সাজু হৈছে। যি বিহুতলী, অসমৰ অন্যতম শ্ৰেষ্ঠ বিহুতলী পাঠশালা ৰঙালী বিহু সন্মিলনীৰ কেনেদৰে উকা, আজি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। মাথো ন্যূনতম দৰ্শক আৰু এই নাচনীসকলৰ হয়তো অভিভাৱক। আৰু তেনেদৰেই জুবিন দাৰ স্মৃতি সোঁৱৰণ কৰি এই বিহু অনুষ্ঠান আয়োজন কৰা হৈছে মাথো পৰম্পৰা ৰক্ষা কৰি। আমি আৰম্ভ হ'বই। আৰু এই নাচনীসকলক দেখুৱাইছোঁ, সকলো সাজু হৈছে। আৰু এয়াই হৈছে মহানায়ক জুবিন গাৰ্গৰ প্ৰতি স্মৃতি, তেওঁৰ প্ৰতি থকা মৰম। আৰু তেওঁৰ অবৰ্তমানত তেওঁ যেন আজিও জীয়াই আছে আমাৰ মাজত, সেই কথাই প্ৰতীয়মান হয়। পাঠশালাৰ এই বিহুতলীৰ এই দৃশ্য আমি দেখুৱাইছোঁ। আৰু সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল। আমি নৃত্যৰ মাজলৈ যাম। আৰু এয়া পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু পাঠশালাৰ ইতিহাসত, ৰঙালী বিহু সন্মিলনীৰ ইতিহাসত কেতিয়াও এয়া নেদেখা এয়া পৰম্পৰা এইবাৰ এনেদৰে সম্পন্ন হ'ব। সকলো সাজু হৈছে। মাইনা, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী নিশিতা কুমাৰী দাস। সাজু হৈছা, নাচিবা এতিয়া? আজি বহুত ভাল লাগি আছে মোৰ। নিশ্চয়কৈ আমি নৃত্যৰ মাজলৈ যাম। সকলো সাজু হৈছে, এই পৰিৱেশ আমি দেখুৱাম। আৰু এয়া মন ভৰি চাওক পাঠশালাৰ এই পৰিৱেশ।
আৰু পাৰ্থ এনেদৰে দেখিবলৈ পোৱা গৈছে পাঠশালা বিহুতলীৰ এই পৰিৱেশ এনেদৰে আগবাঢ়িব। পুনৰ উল্লেখ কৰিছোঁ যি বিহুতলীত পাঠশালাত জুবিন গাৰ্গৰ উপস্থিতিত হাজাৰ হাজাৰ লোকে প্ৰাণ ভৰি চাইছিল। তাত আজি যদিও নাচনি আছে এক উকা পৰিৱেশৰ মাজত আকৌ দেখুৱাইছোঁ সেই পৰিৱেশ। মাথো অভিভাৱকসকল পৰম্পৰা ৰাখি এনেদৰে বিহু অনুষ্ঠান অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে। আকৌ আহিছোঁ এই গীত নৃত্যৰ মাজত সেয়া কণ কণ নাচনীসকলে এই ঐতিহ্য পাঠশালা ধৰি ৰখাৰ প্ৰয়াস কৰিছে।